হাইলাকান্দিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু একেটা সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ কথা ৰাজ্যক অৱগত কৰে হাইলাকান্দিত আৰু হাইলাকান্দিৰ ৰাইজৰ সমস্যা সমাধানৰ বিষয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰে। আজি আমাৰ বৰাক ভেলীৰ হাইলাকান্দি আৰু ধলাই সমষ্টিত মহিলা উদ্যমিতাৰ পুঁজি বিতৰণ কৰা হৈছে। অহাকালি উদাৰ বন্ধত পুঁজিৰ বিতৰণ হ'ব আৰু দুটা তিনিটা সমষ্টি থাকি যাব। নেক্সট ট্ৰিপত আহি কৰি দিব। বাগান এৰিয়াত আপোনালোকে লেণ্ড পাট্টা দিব বিচাৰি আছে, কংগ্ৰেছে এইটো নাটক বুলি কৈ আছে। আমিতো দিয়ে দিম। তেওঁলোকে নাটক বুলি কৈ থাকোঁতে মানুহে কাগজ পায়ে যাব। আৰু 103টা আসনত বিজেপি আৰু এলায়েন্স হ'ব, কিমান হোপফুল আপুনি? আমি চৰকাৰ বনি যাব আৰু কিমান পাওঁ এইটোতো ক'ব নোৱাৰি, বাট চৰকাৰ হৈ যাব আৰু আমি দেখিছোঁ বিৰোধী বিধায়কে কৈ আছে যে এইবাৰ বিজেপিৰ চুনামি আহিব। ইমান মানুহৰ ৰেছপন্স আৰু সাৰা আছামে মানুহ বহুত বেছি বিজেপিৰ পক্ষত আছে আৰু এইবাৰ বহুত ভাল ৰিজাল্ট হ'ব। Is there any development for AIIMS in Borak Valley? There are discussion going on. Already some discussion is going on that we have a AIIMS in Brahmaputra Valley. We should have a AIIMS in Borak Valley also. But nothing concrete, but preliminary discussion is going on. এটা ক'লো না হাইলাকান্দি হসপিটালে MRI হবে, অত বড় সার্কিট হাউস হচ্ছে আপনার দেখেন হাইলাকান্দিতে।